পিছতো যদি তুমি কিবা অসুবিধা পোৱা তাইক তোমাৰ যি ক'বলৈ মন যায় তাকে কৈ দিবা এবাৰ কথা পাতা এবাৰ কথা পাতা বুলি কৈছো নহয় কথা পাতা লোৱা কথা পাতা ৰিং কৰিব কথা পাতা হেল্ল' হেল্ল' ইমান মৰম লগা মাতটো ছোৱালীজনীও বৰ ধুনীয়া মাক নাইকিয়া ছোৱালীজনী তাতকৈও ডাঙৰ কথা কি জানা তাই চকুৰে নেদেখে অন্ধ সন্ধ্যা অবিশ্বাসটো বৰ বেয়া বস্তু কাকতে কাকতে হয়নে বা নহয় ভায়েক চায়েকটো হ'ব পাৰে কথা পাতিবলৈ সুবিধাই নিদিলে নহয় কাকতি আকৌ ঘৰত নায়েই নেকি কাকতে কাকতে বাহিৰৰ পৰা যে চিল্লা আছে ভিতৰত সোমাই আহিব নোৱাৰে ভিতৰত সোমাবলৈ সময় নাই ভাতেই ৰন্ধা নাই আপোনাৰতো চিন্তা নাই হে ৰান্ধি মেলি আনি মুখৰ আগত দিবহি বাছ খালেই হ'ল আনকি পানীখিনিও যোগাৰ কৰিব নালাগে তেতিয়াহ'লে ইমান খৰধৰকৈ কিয় আহিছে নে এই দুখ লগা কাহিনীবোৰ শুনাবলৈ আহিছে আৰে এই কাহিনী মোক শুনাই লাভ নাই কলিজা আছে যদি বৰানী শুনাওকগৈ তেতিয়াহে কামত আহিব এইবোৰ পুৰাণ শুনাই শুনাই আমনি লাগিছে বুজিছে একো কাম দিয়া নাই মই মানে সেই বাহাদুৰৰ ঘৰলৈ যাম গাখীৰখিনি লৈ আহোঁ সি আকৌ আজি গাখীৰ দিবলৈ অহাই নাই বজাৰৰ গাখীৰখিনি বাহাদুৰৰ ঘৰৰ গাখীৰৰ নিচিনা নহয় নহয় হয় নেকি আৰে তাতে সৰু সৰু চকুৰে ৰঙা বগা মুখখনেৰে বাহাদুৰণীৰ মিঠা মিঠা মাতবিলাক শুনিব হা বৰা চাহাব অকণমান বহকো কলৈনো যায় তাৰমানে আপুনিও জানে মানিছো দেই ঘৰত বহি বহিয়ে চব খবৰ পাই থাকে মই বা আকৌ কিয় আহিছিলো হেৰি আপোনাৰ এই ভাড়া ঘৰত গোসাঁই ঈশ্বৰ বোলাজন নাথাকে জানো লগ যে পাইছিলো আছে সত্ৰৰ সত্ৰাধিকাৰ বৰ আধ্যাত্মিক ভাৱত থকা মানুহ অনবৰতে কেৱল ঈশ্বৰৰ চিন্তাত থাকে গা বেয়া ডক্টৰক দেখুৱাবলৈ আহিছে হেৰি জানো তাকে আজি কেওঁটৰ লগত দেখিলো একেবাৰে লং পেণ্ট চাৰ্ট পিন্ধি নমস্কাৰ লং পেণ্ট চাৰ্ট নহয় আপুনি ভুল দেখিছে জানো কিন্তু একেই কেওঁটৰ লগত চিনেমা হলত সোমাইছে একেবাৰে ইংলিছ চিনেমা ৰত্নকান্ত চিনেমা হলত তাকো ইংলিছ চিনেমাত নহয় আপোনাৰ ভুল হৈছে পৃথিৱীত একে দেখা মানুহ বহুত থাকে বুজিছে মানুহটোৱেতো গাঁৱলৈ ঘূৰি যাওঁ বুলি কাওঁ কাওঁ কৰিয়ে আছে তাত হেনো বহুত নাম প্ৰসংগ কৰিব লগা আছে মোৰে ভুল হ'ল নেকি কাকতি মইতো প্ৰথমে চক খাই গলো বোলো কথাটো কি কেওঁটৰ লগত কোনবা সেইজন বাদ দিয়ক সেইবোৰ গাখীৰখিনি আনোগৈ বাহাদুৰৰ ঘৰৰ পৰা যাব নেকি নাযাওঁ দিয়ক কেতিয়াবা যাম আপোনাৰ লগত নাযাওঁ তেতিয়াহ'লে মই যাওঁ বেটা মই তাৰ লগত যাম বাহাদুৰৰ ঘৰলৈ মই যাম কিন্তু অকলে
অ' জেঠাই তই গ'লেগে কেনেকৈ যে থাকিম তাকেহে ভাবিছোঁ আমাৰ ই আকৌ কেতিয়া আহে ঠিক নাই নহয় কি হ'ল মই থকাই বেয়া পাইছ নেকি তই কিয় বেয়া পাম আকৌ তই আছ ভালহে পাইছোঁ লগ এটা হৈছে তই পইচা দিছ বজাৰ কৰিছোঁ খাইছোঁ তোৰ যিমান দিন মন যায় তই সিমান দিনেই ইয়াত থাক এৰা ইয়াত থাকি ভালেই লাগিছে যদিও খাট খুটবোৰ লাগি থাকে ইয়াত আকৌ তেল মৰা কাৰোবাৰ কাৰোৱেই নাই আমাৰ ভাড়াঘৰটো ভাল বুজিছ মালিকো বেয়া নহয় নহয় তই আগৰ মানুহবোৰ লগেই নাপালি ইমান যে কিবা কিবি হৈ গ'ল নহয় অ' জেঠাই তই চাগে ইয়াত থকাৰ কাৰণে তোৰ পুতেৰ বৌয়ে কিনো ভাবিছে চাগে ন কি ভাবিছে মই গম পাইছো নহয় তোক চাগে বিচাৰি আহেহে লাগে ক'ৰ পৰা বিচাৰি আহিব মই তাহাঁতক ইয়ালৈ আহিছো বুলি ক'লেহে পলাই আহিছো নহ'লে ক'ত আহিবলৈ দিব সি চাগে পাহৰিলে বকুলি নামৰ যে তাৰ মাহীয়েকৰ জীয়েক এজনী আছে ঐ ওলাবিচোন মালিকৰ ঘৰলৈ ফুৰিবলৈ যাম এনেওতো বাহিৰত ইটো সিটোৰ লগত কথা পাতিছোৱেই নেমাতিলেও যাব লাগে মালিকৰ ঘৰলে কি হ'ল যাব নোৱাৰি নেকি অ' পাৰি ওলাবি বাৰু খালি এটা কথা কিন্তু তই আকৌ মানুহ দেখিলে গৰু ছাগলী মহ চহ এইবিলাক বুলি কৈ নিদিবি খেদি পঠিয়াব মায়ে নকওঁ দে কি হয় জানো চেহেৰাবোৰ দেখিলে দেখোন ইহঁতৰ লগতে মিল দেখো গোটেইজনীয়াকে ভেটেনেৰি ডাক্তৰণী অ' সন্ধ্যা মই কিন্তু তোমাক বেয়া পাইছোঁ তুমিনো বাৰু কথাবোৰ এনেকৈ ভাবিব লাগেনে ৱা আপুনিতো ক'ব পাৰে ন ফোনতো এবাৰো কোৱা নাই মই কিবা তেনেকৈ সন্দেহ নকৰিম নেকি কিবা ফোনত ক'বলৈ তোমাৰ সোণাৰীৰ নাম শুনিলে তুমিচোন জেক জেকাই আহা সেইবোৰ বাদ দিয়া অ' সন্ধ্যা আমি ফুৰি আহোঁ ব'লা ফুৰিবলৈ যাব ফুৰিবলৈ যাওঁ ক'ত যাব ক'ত যাব তোমাৰ লণ্ডন আমেৰিকা নলবাৰী হৈ এনেকৈ এইটো আচ্ছা শুনক না কোৱা। আমি নহ'লে এটা কাম কৰিম আমি যলৈকে যাওঁ তাত কিন্তু হনুমানটো কৰি থৈ আহিম নকৰাৰ কাৰণেহে আমাৰ ইমানবোৰ সৰু সুৰা কাজিয়া হৈ আছে সৰু সুৰা কাজিয়া তুমি যেনিবা অলপ ডাঙৰ কৰি দিয়া অৰা সন্ধ্যা অথনিয়ে এলেং মৰালে যাম বুলি বোলা ছোৱালীজনী দেখোন ৰুমৰ পৰা বাহিৰে নোলোৱা হ'লা কি হ'ল ডিঙিত কিবা লাগি ধৰিছে নেকি ঐ ছোৱালী এই ৰন্ধা বঢ়া খোৱা বোৱাবোৰ কোনে কৰিব অহ বহুত দেৰি হ'ল নেকি মা মা এদিন মানুহে নাখালে নমৰে নহয় এই নমৰে এই গেষ্টিকে পাব পাৰে নহয় আমাৰ সেইবোৰ বেমাৰ নাই নহয় যিবোৰ মানুহে খাই খাই এনেই গা বহাইছে সেইবোৰ মানে কি কৈছ ল'ৰাটোকে লগাই দিব পৰা চোন সেইডালক লগাব নোৱাৰো তাক কিবা এটা ক'লে গোটেই গেছটো আনি মোৰ মূৰতে জাপি দিবহি সেইটো হয় বলক বা মই আপোনাৰ লগত লাগি দিওঁগে আহা নহয় মানে এখেতে মই সুনিতাৰ কথা পাতি আছিলো সুনিতাৰ কথা পাতিবলৈ কি হৈছে অৰা এইফালে লাই পাব বুইছন নাই আৰু সেই নোহোৱা কথাবোৰ পাতি থাকোতে নোহোৱাটোও হৈ যাব গম পাবা নহয় দিয়ক বলক মই আপোনাৰ লগত সহায় কৰোঁ নহ'লে দুপৰীয়াটো গৈ আবেলি হ'বগৈ এতিয়া আহা আৰু তই মোন ডিঙিত যদি কিবা লাগি ধৰিছে পানী অকণ খা ৰ'বা না ক'ত যোৱা বহাচোন মায়ে ভাত বনাব নহয় ভাত ৰান্ধিবলৈ নগ'লে মায়ে বকি বকি যিবোৰহে বনাব মোৰ কাৰণে চব তিতা হৈ পৰিব এই যে মানে বৰ আগ্ৰহী ছোৱালী দেই কেতিয়া যে ডাঙৰ হ'ব কেতিয়া যে টেঙৰ হ'ব এই বৰ ভাল ছোৱালী যদি বিয়া পাতিলো দেই মই তাৰমানে বৰাদে কোৱাটো হয় অঁ ধুতি পাঞ্জাবী এইবিলাক দলিয়াই পেলালে কালি লং পেণ্ট চাৰ্ট কিনি আনিছে নাম প্ৰসংগ এইবিলাকতো বাদেই দিলে অ' খুৰা আপোনাক ক'বলৈ বেয়াই লাগিছে কালি মাংস ৰান্ধি খাইছে মাংস ৰান্ধি খাইছে অৱশ্যে মাংস খোৱাটো অপৰাধ বুলি ধৰি ল'ব নোৱাৰি ঠিক তেনেকৈ কোনোবা মন্দিৰত গৈ ভোগ গ্ৰহণ কৰা বা ক'ৰবাৰ মন্দিৰত নাটক কৰা বা মোবাইলত অদৰকাৰী লুডু খেলি থকাতকৈ স্বাৱলম্বী হ'বলৈ গাহৰি ছাগলী পোহা এইবিলাক অপৰাধ বুলি ধৰিব নোৱাৰি মাংস মানে ব্ৰইলাৰ ৰাতিপুৱাই লং পেণ্ট চাৰ্ট পিন্ধি ওলাই গৈছে আগতেতো মোৰ মোবাইলত গান শুনিলে কিমান গালি পাৰে ঘৰত চবে ভয় ভয় কৰিহে কামবোৰ কৰে আৰু এতিয়া সেই মানুহজনে মোৰ মোবাইলত গান শুনি নাচিবলৈ লৈছে বেমাৰ দেখোন বেলেগেই হ'ল তাকে অ' খুৰা আমাৰ খুৰাক ইয়াৰ পৰা পঠিওৱাৰ উপায় এটা কৰক নহ'লে আৰু কি কৰে একো ঠিক নাই ডাক্তৰে কি বুলি ক'লে একো কোৱা নাই নহয় টেষ্ট কেইটামান কৰিলে ৰিপৰ্ট হেনো 2-3 দিন লাগিব ওলাবলৈ দৰৱ পাতিও একো দিয়া নাই বাকী চব ঠিক কৰিব পৰা যাব
খালি বৰ বেয়া মানুহৰ লগ ল'লেহে চিনেমা চাবলৈ গৈছে। হে ভগৱান, আগতে চিনেমা কথা শুনিলে আমাক মাৰিবলৈ লয়। চিনেমা টিভিয়ে বোলে চবকে ধ্বংস কৰে। এতিয়া সেই মানুহজনে চিনেমা চাইছে। এৰা হঠাতে সলনি হৈ গ'ল, আচৰিত। হ'ব দিয়া, মই তেখেতৰ লগত কথা পাতিম। আহিলে ক'বা মই এবাৰ বিচাৰিছোঁ বুলি, আমাৰ তালৈ পঠিয়াই দিবা। অঁ হ'ব দিয়ক। গবলাত হে ৰাম ৰাম, দেখা নাই আৰু দেই। ইয়াতকৈও ডাঙৰ মানুহ দেখিছোঁ, বুজিছ? মানে কুন্তি সেনাপতিক আজিলৈকে কোনেও এনেকুৱা ব্যৱহাৰ কৰা নাই। আমাৰ গাঁৱত বৰমহৰি ঘৰত ৩-৪টা ভঁৰাল, টকা পইচাৰে পোট খাই আছে। গ'লে একেবাৰে আহিবলৈকে নিদিয়ে নহয়। কুন্তি বহাচোন, ক'ত যোৱা? কেতিয়াবা আকৌ ভাত পানীও খুৱাই পঠিয়ায়। ঘৰৰ সকলোৰে খবৰ লয়। আহিবৰ সময়ত বৰমহৰণীয়ে চাহপাতৰ টোপোলাটোও দি পঠিয়ায়। হ'ব দেও জেঠাই, এয়া মহানগৰহে। ইয়াত বিনা কাৰণত কাৰো লগত কথা পাতিবলৈ সময়ো নাই আৰু কাৰো ঘৰলৈ যোৱাও নিয়ম নাই। গাড়ী মটৰ থকা হ'লে আদৰ সাদৰ কৰিলেহেঁতেন। পাটৰ ছেটযোৰ পিন্ধি যোৱা হ'লে চাহকাপ দিলেহেঁতেন। সৰু মানুহ নহয়, ক'ত আদৰ কৰিব? তেনেকুৱা নহয়ও জেঠাই, সময়টো বৰ বেয়া হ'ল। কিহৰ সময়ো? আজি মোৰ গাঁৱত হোৱা হ'লে এই কুন্তি সেনাপতিয়ে দেখুৱাই দিলেহেঁতেন আলহীক কেনেকুৱা ব্যৱহাৰ কৰে। খংটো চা, নিজেহে যাবলৈ বিচাৰিছিলি, পাইছ মজা। এই টিভিডালত এই টক শ্ব'বিলাক আৰু কিমান চাই থাকিম? একোটা মহাপণ্ডিত, ইটোৱে সিটোৰ কথা নুশুনে, সিটোৱে ইটোৰ কথা নুশুনে। সিহঁতেই আমাক জ্ঞান দিব, সিহঁতেই ক'ব আমি অমুক কৰিব লাগে, তমুক কৰিব লাগে। ইউটিউবত চিনেমা এখনকে চাওঁ ৰ। এইখিনি সময়ত আৰু কোন আহিল? অৱশ্যে এইখিনি সময়ত কোনোবা আহিলে মনটো ভাল লাগে, কথা পাতিব পৰা যায় না। কোননো সোমাই আহক। আৰে মহন্ত কৃষ্ণ, আহক আহক। পিছে হেৰি নহয়, আপুনি আহিলে হয়, বহিবলৈ ক'ত দিওঁ? হ'ব, মই ইয়াতে বহিম। নহয় মানে একো নহয়। অ' কাকতি, আৰু এটা কথা, যেনে মই নামটোও বদলি কৰিলোঁ। ৰত্নকান্তৰ ঠাইত আঞ্চু কৰিলোঁ। আঞ্চু? অৰে সেইটো আকৌ কি নাম? মুঠতে মই পুৰণা কথাবোৰ পাহৰি যাবলৈ বিচাৰোঁ। বাই দা ৱে, এই ধুনীয়া মৰম লগা নামটো কোনে দিলে? কেওঁতে তেখেতক মোৰ গুৰু হিচাপে লৈছোঁ। হৰি মহন্ত, সাংঘাতিক কাম কৰিছে আপুনি। আপুনি বৰবাদ হৈ যাব। নাই নাই, মানুহজন ভাল। আজি মোক চিনেমাও দেখুৱালে, হা? ইংৰাজী চিনেমা। ইংৰাজী চিনেমা? আজি মোক মোবাইলত কিবা কিবিবোৰ দেখুৱালে। হেৰি, আপোনাৰ মোবাইলত সেইবোৰ নোলায় নেকি? ওলাই 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 সেইবোৰ ওলাই। হেৰি নহয়, দিহা নাম চাব। এই কি দিহানাম? দিহানাম হিন্দী গান শুনাব? এই গা উঠা হিন্দী গান? হে ভগৱান! অ' দেউতা, কোন আহি? অহ, আপুনি? অ' দেউতা, কোৱা নাছিলে কিয়? কৃষ্ণ কৃষ্ণ কৃষ্ণ। এইবোৰ সেৱা চেৱা কৰিব নালাগে। বহা, আমি কথা পাতিম। বহা, এখেতে ভাগৱত কীৰ্তনৰ দুআষাৰ ক'ব। এই থৈ দিয়কহে শাস্ত্ৰ ভাগৱত। মই কি শাস্ত্ৰ ভাগৱতৰ বাহিৰে অন্য কথা পাতিব নোৱাৰো নেকি? কিয় নোৱাৰে? তথাপি এই লগাওক হিন্দী গান লগাওক। লগাব লাগিব। লগাওক। বাপৰে, লগাবলৈ ইমান আতুৰ। ৰ'ব, উলিয়াই দিম, তাৰপিছত আপুনি লগাই থাকক। এইবোৰ কি? নাজানো, এইটো বেমাৰ নতুনকৈ আৱিষ্কাৰ হৈছে। বৈজ্ঞানিকসকলে এই বেমাৰটোৰ নামেই দিয়া নাই। অৰি মহন্ত, মহন্ত, গাঁৱলৈ কেতিয়া যাব? কাম প্ৰসংগ, ভোজ, এইবোৰ কি হ'ব? মই নাযাওঁ, মই ইয়াতে থাকিম। জীৱনটো নতুনকৈ উপভোগ কৰিম। এই বয়সত পথভ্ৰষ্ট।